আজিৰ কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিকক নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব। আপোনাৰ বয়স যদি 18 বছৰ পাৰ হৈছে আৰু এতিয়াও আপুনি আধাৰ কাৰ্ড বনোৱা নাই, তেনেহ'লে আপুনি পৰিবলৈ গৈ আছে এটা বিৰাট বিপদত। কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া এটা এনাউন্সমেণ্ট কৰিল যে 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী বা মানুহক যদি এতিয়াও আধাৰ কাৰ্ড বনোৱা নাই তেনেহ'লে আধাৰ কাৰ্ডটো প্ৰদান কৰা নহ'ব, তেওঁলোকে ইণ্ডিয়ান চিটিজেন হিচাপে গণ্য কৰা নহ'ব। ঠিক আছে, এই বিগ ব্ৰেকিং নিউজটো মই পালোঁ কাত। তো এই বিগ ব্ৰেকিং নিউজটো মই কোৱা নাই, এইটো লাইভ ইণ্টাৰভিউ চলি আছিল, কনভাৰচেশ্যন প্ৰেছ মিটিঙত। ঠিক আছে, তেওঁসকলে এনাউন্সমেণ্ট কৰিছিল এই বড় বিগ ব্ৰেকিং নিউজটো। ঠিক আছে, এই সিদ্ধান্ত লোৱাৰ মূল কাৰণটো হৈছে জনসংখ্যা বৃদ্ধি। অসমত জনসংখ্যা বৃদ্ধি পাইছে আৰু বহুতো মানুহে অসমৰ জনসংখ্যাত পৰা 2% বেছি মানুহে আধাৰ কাৰ্ড লাভ কৰি গৈছে অসমত। আৰু এটা কাৰণ হৈছে IIT, IIM, JEE এইবিলাকৰ চিট পাই আছে, অসমীয়া মানুহে বহুত কম চিট পাই আছে। এইটো হ'ল মূল কাৰণ এই বিৰাট ঘোষণা। ঠিক আছে, এতিয়া এই ক্লিপটো চোৱাচোন। Any citizen who are 18+ তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব। কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব, শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হ'লেও ওপৰত হ'লেও আমি এবছৰলৈ দি থাকিম, কাৰণ এই ছেগমেণ্ট কেইটাত এতিয়াও চেচুৰেশ্যন পোৱা নাই। কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকী আছে। গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব, উইথ দ্য এক্সেপশ্যন অফ ST, SC and tea garden. That is also for another 1 year. এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব। তো আপুনি ক্লিপটো চালা পুৰা। তো ইয়াৰ সলিউশনটো কি আছে এতিয়া আমি তোমালোকক ক'ম। ঠিক আছে, সলিউশনটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কৈ দিছে যে ইয়াৰ সলিউশনটো কি হয়। ৰাষ্ট্ৰৰ মানুহ আধাৰ কাৰ্ড পাব বাকী থাকি গ'ল, তেখেতসকলে উইদিন দিছ মান্থ, এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইণ্ডোটো খোলা নাথাকিব। সেইকাৰণে আমি ছেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম। আৰু এই যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব। তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায়, তেওঁলোকে DCক এপ্লাই কৰিব লাগিব। আৰু DCয়ে SB, ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত দিব পাৰিব। যদি কোনোবা বাদ পৰি একেবাৰে কিবা কাৰণত দিবই লাগে, মোৰ বেমাৰ আছিল, মই যাব নোৱাৰিলোঁ বা মই অসমত নাছিলোঁ, এনেকুৱা কিছুমান থাকিলে অকল DCয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব, বেলেগ কোনেও নোৱাৰে। এই সিদ্ধান্তটো আমি এইকাৰণে লৈছোঁ যে যোৱা কিছুদিনত, বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছোঁ। যোৱাকালিও আমি 7জনক পুছবেক কৰিছোঁ, কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছোঁ বুলি। গতিকে আমি এটা প্ৰটেকশ্যন ল'ব খুজিছোঁ, যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে। সেই ৰাস্তাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব খুজিছোঁ। আকৌ এবাৰ মই ৰিপিট কৰিছোঁ, 18 বছৰৰ ওপৰৰ কোনো নাগৰিকে অসমত আধাৰ কাৰ্ড নাপাব। যিসকলে ইতিমধ্যে আধাৰ কাৰ্ড লোৱা নাই,
ছেপ্টেম্বৰ মাহত তেওঁলোকে আবেদন কৰক, আমি এমাহৰ কাৰণে উইণ্ডো এটা খোলা ৰাখিম। দ্বিতীয়তে ST, SC আৰু টি গাৰ্ডেনৰ কাৰণে এই উইণ্ডোটো এবছৰৰ কাৰণে খোলা থাকিব। আৰু ইয়াৰ পিছতো সময়সীমা পাৰ হৈ যোৱাৰ পিছতো যদি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত কোনোবা মানুহে আবেদন কৰে, SDC বা চাৰ্কুল অফিচাৰে দিব নোৱাৰিব, অকল DCয়ে দিব পাৰিব। DCয়ে দিয়াৰ আগতে SB ৰিপৰ্ট, ফৰেনাৰ্ছ ট্ৰিব্যুনেল ৰিপৰ্ট গোটেইখিনি সংগ্ৰহ কৰিহে DCয়ে দিব পাৰিব। আৰু আমাৰ আধাৰ চেচুৰেশ্যন ইজ 103%। তাৰমানে এনেকুৱা মানুহ কোনো বাদ পৰি যোৱা নাই 18 বছৰৰ ওপৰত যোনে আধাৰ নোলোৱাকৈ আছে, এক্সেপ্ট ST, SC আৰু টি গাৰ্ডেন। বাকী সকলোৱে আধাৰ লৈছে। চতুৰ্থতে যি ধৰণে আমি বাংলাদেশী নাগৰিকক আবদ্ধ কৰিছোঁ, 100% আমি যিহেতু কৰিব পাৰিছোঁ বুলি ভবা নাই, গতিকে এই ক্ষেত্ৰত যিকোনো মানুহে নাগৰিকত্ব যাতে আধাৰৰ জৰিয়তে ল'ব নোৱাৰে, দিছ ডিচিশ্যন উইল এক্ট এজ এ বিগ ডিটাৰেণ্ট। ডিচিশ্যনটো হয় যে আপোনালোকে যিমান জলদি পাৰো সিমান জলদি তোমালোকে এই মাহৰ ভিতৰত বা ছেপ্টেম্বৰ মাহৰ ভিতৰত আপোনালোকে আধাৰ কাৰ্ড এপ্লাই কৰি দিয়কচোন। ঠিক আছে, যিমান জলদি হয় সিমান জলদি আপোনালোকে কৰি দিয়ক। নহ'লে যদি ছেপ্টেম্বৰৰ পাছত কৰিবলগীয়া যাওক তেনেহ'লে বহুত ডকুমেণ্টেশ্যন, বহুত ভেজাল হ'ব আৰু ৰিজেক্ট হ'ব পাৰে বাৰ বাৰ। ঠিক আছে, এতিয়া কিছুদিনমান আগতে NRCৰ বাবে বায়োমেট্ৰিক ইছ্যুৰ বাবে বহুতখিনি আধাৰ কাৰ্ড ৰখি আহিছিল। ঠিক আছে, বহুতখিনি ৰিজেক্ট হৈ আছিল বা আটকি আহিছিল, কিন্তু এতিয়া খুলি গৈছে যিহেতু, তো এতিয়া তোমালোকে বনাই লওকচোন। আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত যদি বনাই লয় তেনেহ'লে কোনো ইছ্যু নহ'ব। যদি আপোনালোকে বনাওঁতে যায় ছেপ্টেম্বৰ মাহৰ পিছত, তেনেহ'লে আপোনালোকে বহুত ভেজাল হ'ব, বহুত ডকুমেণ্টেশ্যন হ'ব, বহুত ভেৰিফিকেশ্যন হ'ব। এতিয়া যদি বনাই লয় তেনেহ'লে কোনো ভেজালত নপৰিবা তোমালোকে। ঠিক আছে, তো এতিয়া ভিডিঅ'টো এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু যদি তোমালোকৰ প্ৰেছ মিটিঙৰ ভিডিঅ'টো লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক পাই যাবা, তাত ক্লিক কৰিলে তোমালোকে ফেচবুকত গৈ অফিচিয়েলি মানে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পেজত গৈ এই প্ৰেছ মিটিংটো চাব পাৰিবা, সম্পূৰ্ণ কনভাৰচেশ্যনটো। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে।